নমস্কাৰ। আজি 27 মে 2026। আজি প্ৰথমতে মই গ্ৰহগণৰ পজিশ্যন কম থাকিব। আজিৰ দিনটোৰ যাত্ৰা শুভকৰ্ম আদি থাকিব, চিঠি পত্ৰ আৰু আজিৰ দিনটোৰ বিশেষ। আজি মংগল গ্ৰহ বহি আছে মেষ ৰাশিত, ৰবি বুধ বৃষ ৰাশিত বহি আছে, শুক্ৰ বৃহস্পতি মিথুন ৰাশিত, কেতু সিংহ ৰাশিত বহি আছে, চন্দ্ৰ বৃশ্চিক ৰাশিত, আজি শনি বহি আছে মীন ৰাশিত, লগ্ন ৰাহু কুম্ভ ৰাশিত বহি আছে। আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল। আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটোৰ ৰাশিচক্ৰ চালে এই বৰ্তমান বছৰটোত আপোনাৰ শাৰীৰিক প্ৰব্লেম লাগিয়ে থাকিব। গতিকে আপুনি এটা লাকি ষ্টোন ইউজ কৰিব পাৰে। এয়া হ'ল এটি ৰেড কৰেল ৰক্ত প্ৰবাল। এই ৰত্নটি 8 পৰা 10 ৰতিমান আপুনি সোঁহাতৰ ৰিং ফিংগাৰত পিন্ধিব। সোণত বনাব পাৰে, নতুবা তামেৰাও পিন্ধিব পাৰে। নিশ্চয় শুভ ফল লাভ কৰিব পাৰিব। আৰু প্ৰতি মংগলবাৰে আপুনি নিৰামিষ আহাৰ গ্ৰহণ কৰক। বছৰটোত হনুমান দেৱৰ পূজা পাতল কৰক। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। মই প্ৰথমতে মেষ ৰাশিৰ পৰা কৰ্কট ৰাশিলৈ যাম। মেষ ৰাশি, আজি সন্তানৰ উচ্চ শিক্ষাৰ বাতৰিয়ে মনত আনন্দ দিব। প্ৰাপ্তি ধন লাভৰ সম্ভাৱনা। যান বাহন কিনাৰ বাবে চেষ্টা চলাব পাৰে। বিবাহৰ যোগাযোগত শুভ। লাকি কালাৰ য়েলো, আনলাকি কালাৰ গ্ৰীণ, লাকি নাম্বাৰ 9। প্ৰতিকাৰ, আজি বগা চন্দনৰ তিলক লগাওক। বৃষ ৰাশি, আজি ব্যৱসায়ত উন্নতি লাভৰ সম্ভাৱনা। আৰ্থিকত খৰচাৰ মাত্ৰা বৃদ্ধি পাব। মাটি বাৰীৰ লেনদেনত সাৱধান। মামলা মকদ্দমাত ক্ষতি হোৱাৰ সম্ভাৱনা। বিবাহৰ যোগ। লাকি কালাৰ হোৱাইট, আনলাকি কালাৰ মেৰুন, লাকি নাম্বাৰ 6। প্ৰতিকাৰ, বগা ৰুমাল লগত ৰাখিব। মিথুন ৰাশি, আজি সন্তানৰ সাফল্যই আপোনাক আনন্দিত কৰিব। বিদ্যাৰ ক্ষেত্ৰত শুভ ফল লাভৰ পৰা বঞ্চিত হ'ব পাৰে। ব্যৱসায়ত লাভৰ বৃদ্ধিৰ যোগ। বিবাহৰ যোগ। লাকি কালাৰ ব্লু, আনলাকি কালাৰ অৰেঞ্জ, লাকি নাম্বাৰ 1। কৰ্কট ৰাশি, আজি কৰ্মৰ ক্ষেত্ৰত নানা বেমেজালিৰ বাবে মনটো অস্থিৰ হ'ব পাৰে। খেলা ধূলাৰ লগত জড়িতসকলে সুফল পাব। সন্তানৰ বাবে চিন্তা থাকিব। প্ৰেমত আগবাঢ়িব পাৰে। লাকি কালাৰ পিংক, আনলাকি কালাৰ মেৰুন, লাকি নাম্বাৰ 4। প্ৰতিকাৰ, আজি এটা ৰূপৰ বাটিত অলপ গোলাপৰ পাপৰি আৰু এটুকুৰা কৰ্পূৰ লৈ পুৰি ঘৰত ধোৱা দেখাব। এয়া আছিল কৰ্কট ৰাশিৰ ফলাফল। এতিয়া কম আজিৰ দিনটোৰ যাত্ৰা শুভকৰ্ম আদি। আজি 12 জেঠ, তিথি শুক্লা একাদশী, অষ্টিক যোগ, কন্যা ৰাশি, শূদ্ৰ বৰ্ণ, হস্তা নক্ষত্ৰ, দেৱগণ, যাত্ৰা নাই, বেটিপাত যোগ আছে, শুভকৰ্ম নাই। আজি উৰহি খোৱা নিষেধ, পুৰৈ শাক খোৱা নিষেধ। এতিয়া আকৌ ৰাশিফললৈ, কিন্তু ইয়াৰ আগত মই এখন চিঠিলৈ যাম। এইখন চিঠি লিখিছে পিণ্টু চক্ৰৱৰ্তী। তেখেতে কৰিমগঞ্জৰ পৰা লিখিছে। কিৰুয়াং ডাঙৰীয়া, নমস্কাৰ ল'ব। মোৰ প্ৰাইভেট ছেক্টৰত জব আছিলে, কিন্তু বহুদিন হ'ল মোৰ চাকৰিটো গুচি গ'ল। ঘৰৰ পৰা বিয়া বাৰুৰ কাৰণে প্ৰেছাৰ ক্ৰিয়েট কৰিছে। মই কি কৰিম? মোৰ এতিয়ালৈকে চাকৰি হোৱা নাই। অনুগ্ৰহ কৰি মোৰ কুষ্টিখন চাই দিবচোন। হয়, আপোনাৰ চাকৰি স্থানটো বেয়া, গতিকে গভৰ্ণমেণ্ট জবৰ আপোনাৰ চান্স নহ'ব, কাৰণ আপোনাৰ গুৰু বেয়া, বৃহস্পতি বেয়া, আৰু প্ৰাইভেট ছেক্টৰতো বাধা থাকিব। তাতকৈ আপুনি বিজনেছ কৰক, কাৰণ আপোনাৰ বুধ গ্ৰহটো ভাল। বুধ ভাল থাকিলে আপোনাৰ বিজনেছ হ'ব। বুধৰ কাৰণে তথাপি আপুনি এটা পান্না পিন্ধক, 4 কেৰেট মানৰ পান্না লিটিল ফিংগাৰত পিন্ধি দিয়ক, আপোনাৰ ভাল হ'ব। লক্ষ্মী দেৱীৰ পূজা অৰ্চনা কৰক, লক্ষ্মীৰ পাঁচালি পঢ়ক, বৃহস্পতিবাৰ দিনটো পালন কৰি থাকক। আৰু লগতে অকণমান ৰাহু আছে, ৰাহুৰ বাবে আপুনি এটা গমেদ ৰত্ন লেফ্ট হেণ্ডৰ মধ্যমাত পিন্ধি, এই দুটা গ্ৰহ যদি ঠিক ঠাক থাকে আপুনি কিন্তু বহুত আগবাঢ়িব পাৰিব। কিন্তু বিজনেছত বেলেগ ফালেদি চাকৰি বাকৰি আশা কৰি লাভ নাই। আৰু আপুনি বিয়া বাৰুৰ ক্ষেত্ৰত আৰু 2 বছৰ পাছত চিন্তা কৰিলে ভাল। এতিয়া বিবাহৰ কিন্তু তেনে যোগো নাই। 2 বছৰ পিছত বিয়াখন হ'ব আৰু আপোনাৰ ভাল হ'ব। ধন্যবাদ। এতিয়া আকৌ আহিছোঁ ৰাশিফললৈ। এতিয়া মই সিংহ ৰাশিৰ পৰা বৃশ্চিক ৰাশিলৈ যাম। সিংহ ৰাশি, আজি কৰ্মৰ ক্ষেত্ৰত মানসিক অস্থিৰতা বৃদ্ধি পাব। মকৰ্দমা আদিত সফলতা আহিব। ঘৰুৱা শান্তি বিৰাজমান। ওচৰ চুবুৰীয়াৰ লগত মনোমালিন্য হ'ব পাৰে। প্ৰেমত শুভ। লাকি কালাৰ ক্ৰীম,
আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 3। কন্যা ৰাশি, আজি আত্মবিশ্বাসেৰে সৃষ্টিমূলক কাম কৰিলে সফল হ'ব। যান বাহন কিনাৰ ক্ষেত্ৰত বাধা নাই। সন্তানৰ শুভ, দূৰ ভ্ৰমণ নকৰাই ভাল। প্ৰেমত অশান্তি। লাকি কালাৰ পাৰ্পল, আনলাকি কালাৰ গোল্ডেন, লাকি নাম্বাৰ 1। প্ৰতিকাৰ, কলা মেকুৰীক গাখীৰ খাবলৈ দিয়ক। তুলা ৰাশি, আজি কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ ব্যৱহাৰত সন্তোষ নাপাব পাৰে। বিদ্যাত জটিলতা কম। দেহা বৰ সুস্থ নাথাকিব। অংশীদাৰী ব্যৱসায়ত শুভ। লাকি কালাৰ মেৰুন, আনলাকি কালাৰ য়েলো, লাকি নাম্বাৰ 6। বৃশ্চিক ৰাশি, আজি ঘৰুৱা তথা কৰ্মস্থানত বিশেষ আহুকাল নাপাব। আৰ্থিক উন্নতিৰ চেষ্টা কৰিলেও খৰচাৰ মাত্ৰা বাঢ়িব। শৰীৰৰ প্ৰতি যত্ন ৰখা উচিত। বিদ্যাত বাধা। লাকি কালাৰ অৰেঞ্জ, আনলাকি কালাৰ ব্লু, লাকি নাম্বাৰ 5। প্ৰতিকাৰ, কলা পৰুৱাক চেনি মেহুলি আটা খুৱাব। এয়া আছিল বৃশ্চিক ৰাশিৰ ফলাফল। এতিয়া আজিৰ দিনটোৰ বিশেষ। আজি মই ক'ম চিলভাৰ ফিছ, ৰূপৰ মাছ সম্পৰ্কে। ৰূপৰ মাছে বুধ আৰু চন্দ্ৰ গ্ৰহক প্ৰতিনিধিত্ব কৰে। সিহঁত আন্ধাৰত জীয়াই থকা আৰু যিকোনো পৰিৱেশৰ সৈতে নিজক খাপ খুৱাই ল'ব পৰা উদ্দেশ্যৰ বিশেষজ্ঞ। বৈদিক জ্যোতিষশাস্ত্ৰত ৰূপৰ এটা সৰু নিবাজ মাছক এক শক্তিশালী লাল কিতাপৰ প্ৰতিকাৰ হিচাপে গণ্য কৰা হয়। ইয়াক ৰাহুৰ বিশৃংখল শক্তিক নিয়ন্ত্ৰণ কৰিবলৈ আৰু দুৰ্বল চন্দ্ৰক শক্তিশালী কৰিবলৈ ব্যৱহাৰ কৰা হয়। এই ৰূপৰ মাছটো আপুনি লকাৰত বা ঘৰৰ উত্তৰ পূব কৰ্ণাৰত ঈশান কোণত যদি ৰাখে তেতিয়া সুফল বেছিকৈ পাব। ফাইনেন্সিয়েল লিক বন্ধ কৰিব। মানসিক দুশ্চিন্তা দূৰ কৰিব। ঘৰৰ বাস্তু দোষৰ পৰা আপুনি মুক্তি লাভ কৰিব পাৰিব। আপুনি কেছ বক্সত ৰাখিব পাৰে, ব্যৱসায় চেণ্টাৰত, নতুবা চন্দুকত ৰাখিব পাৰে। সৰু সৰু ৰূপৰ নিভাজ মাছ ৰাখিলে আপোনাৰ পুঁজিৰ কেতিয়াও অভাৱ নহ'ব। কিন্তু 99.9% ৰূপটো কিন্তু বিশুদ্ধ হ'ব লাগিব। উত্তৰ দিশত নতুবা পশ্চিম দিশতো ৰাখিব পাৰে। বুধবাৰ আৰু সোমবাৰ দিনা প্ৰথমতে ৰাখিব, নিশ্চয় শুভ ফল লাভ কৰিব পাৰিব। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ গৈছোঁ। এতিয়া ধনুৰাশিৰ পৰা মীন ৰাশি। ধনুৰাশি, আজি কৰ্মস্থানত সামগ্ৰিক ক্ষেত্ৰত আশাপূৰ্ণ যোগাযোগ পাব। বিশ্বাসযোগ্য বন্ধু বান্ধৱৰ পৰা উপকৃত হ'ব। বিয়া বাৰুৰ যোগাযোগত বাধা। প্ৰেমত শুভ। লাকি কালাৰ গ্ৰীণ, আনলাকি কালাৰ পাৰ্পেল, লাকি নাম্বাৰ 8। মকৰ ৰাশি, আজি দাম্পত্যত বিশেষ পৰিৱৰ্তন নাই। সন্তানৰ বাবে মধ্যম। নিকট আত্মীয়ৰ কোনো খবৰত চিন্তিত। বিয়া বাৰুৰ যোগাযোগত শুভ। ব্যৱসায়ীসকলে দূৰ ভ্ৰমণ সফল হ'ব পাৰে। লাকি কালাৰ ব্লেক, আনলাকি কালাৰ পিংক, লাকি নাম্বাৰ 7। প্ৰতিকাৰ, আজি চুজিৰে হালোৱা তৈয়াৰ কৰি সৰু ল'ৰা ছোৱালীক খাবলৈ দিয়ক। কুম্ভ ৰাশি, আজি চাকৰিয়াল ব্যক্তিসকলৰ বদলিৰ সম্ভাৱনা। বিদ্যাত শুভ। কৰ্মত তৎপৰতা থাকিব। শৰীৰৰ প্ৰতি যত্ন ৰখাটো দৰকাৰ। অৰ্থ লাভৰ তুলনাত খৰচাৰ পৰিমাণ বৃদ্ধি পাব। লাকি কালাৰ ৰেড, আনলাকি কালাৰ ক্ৰীম, লাকি নাম্বাৰ 4। মীন ৰাশি, আজি নতুন পৰিকল্পনাত ব্যৱসায়ত উন্নতি লাভৰ কাৰকতা। কৰ্মৰ ক্ষেত্ৰত সামান্য বাধা। যাত্ৰাত শুভ। সুবন্ধু লাভৰ যোগ। মাতৃৰ শুভ। প্ৰেমত সন্দেহ। লাকি কালাৰ গোল্ডেন, আনলাকি কালাৰ হোৱাইট, লাকি নাম্বাৰ 3। প্ৰতিকাৰ, আজি খিচিৰি বনাই কলপাতত খাব। এয়া আছিল মীন ৰাশিসকলৰ ফলাফল। গতিকে আজি ইমানতে। কাইলৈ আকৌ লগ পাম। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।